এটি দুখৰ খবৰ আহি পৰিছে আমাৰ এবি লাইভ 24ৰ হাতত। চৰকাৰী অন্যায় আৰু প্ৰতাৰণাৰ বলি হ'বলগীয়া হৈছে হাজাৰ হাজাৰ শিক্ষক কৰ্মচাৰীয়ে। প্ৰতাৰিত শিক্ষকসকলৰ মাজৰ পৰাই মানসিক অশান্তি, আৰ্থিক দৈন্যতা, সমাজ, পৰিয়ালৰ দ্বাৰা অৱহেলিত আদি বিভিন্ন কাৰণত শাৰীৰিক আৰু মানসিকভাৱে অসুস্থ হৈ বহু শিক্ষকে মৃত্যুক আঁকোৱালি ল'বলগীয়া হৈছে। আজিও এগৰাকী বঞ্চিত শিক্ষকৰ আকস্মিক মৃত্যু। কামৰূপ জিলাৰ ছয়গাঁও শিক্ষাখণ্ডৰ অন্তৰ্গত গৰৈমাৰী অঞ্চলৰ মহাবীৰ পথাৰ এম.ৰ 2021 চনত বঞ্চিত সহকাৰী হিন্দী শিক্ষক নজৰুল ইছলামে ঋণগ্ৰস্ত হৈছিল। এই ঋণ মুক্ত হোৱাৰ আশাৰে কিছু অৰ্থ উপাৰ্জনৰ বাবে শিক্ষক নজৰুল ইছলামে ঢাপলি মেলিছিল তামিলনাডুলৈ। আজি তামিলনাডুত আকস্মিক প্ৰেছাৰ ষ্ট্ৰকত অসুস্থ হৈ অকাল মৃত্যুক আঁকোৱালি ল'লে শিক্ষকগৰাকীয়ে। শিক্ষকগৰাকীৰ অকাল মৃত্যুত গভীৰ শোক প্ৰকাশ কৰাৰ লগতে পৰিয়ালবৰ্গলৈ সমবেদনা জনাইছে সদৌ অসম প্ৰাদেশিকৃত শিক্ষানুষ্ঠানৰ বঞ্চিত শিক্ষক কৰ্মচাৰী সন্থাৰ হৈ মিনু চেকনিধৰা সভানেত্ৰী, পূৰবী শইকীয়া সম্পাদিকা, মুস্তফা নজৰুল কাৰ্যকৰী সভাপতি, আজিজুল হক সহ সম্পাদক আৰু বিশ্বজিৎ চেত্ৰী সাংগঠনিক সম্পাদকে। এয়া আছিল এক শোকবাৰ্তা। আশা ৰাখিছো সকলোৱে শিক্ষক গৰাকীৰ আত্মাৰ শান্তিৰ বাবে নিজৰ নিজৰ ভাষাত নেদেখাজনৰ ওচৰত প্ৰাৰ্থনা জনাই প্ৰকাশ কৰিব কমেণ্ট ছেকশ্যনত। জয় আই অসম।